এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে এটা বিগ আপডেট আৰু গুড নিউজ হয়। এই গুড নিউজটো এইটো যে আমাৰ যিহেতু ছেপ্টেম্বৰ মাহৰ চেলাৰী আমাৰ আৰু ইফালে দুৰ্গা পূজা আহি আছে, গতিকে আমাৰ যিমানবিলাক ট্ৰেজাৰী অফিচ আছে সেইবিলাকত আমাৰ বিল পাছ কৰাৰ কাৰণে নিৰ্দেশ দিছে আমাৰ বিভিন্ন ব্লক বা বিভিন্ন অফিচৰ পৰা। মানে যিহেতু আমাৰ ট্ৰেজাৰী অফিচত আমাৰ চেলাৰীবিলাক কি হয়, ফাণ্ডবিলাক আহে, তাৰ পৰাই ডিষ্ট্ৰিবিউট কৰি দিয়ে। গতিকে আমাৰ দুৰ্গা পূজাৰ আগত আপোনালোকক চেলাৰী দিবলৈ অনুৰোধ জনাইছে, কাৰণ 23 তাৰিখৰ পৰাই তেওঁলোকৰ আজিৰ পৰাই তাৰমানে ফাণ্ড ৰিলিজ কৰা হৈছে। গতিকে এইটো এটা ভাল খবৰ হয়। গতিকে 22 ছেপ্টেম্বৰ তাৰিখে এইখন নটিচখন প্ৰকাশ পাইছিল আৰু গুড নিউজ, কাৰণ অতি সোনকালে আপোনালোকে এই ছেপ্টেম্বৰ মাহ কমপ্লিট নহওঁতেই আমি বেছিভাগ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বাহিৰে ষ্টেট গভৰ্ণমেণ্টৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে আমি মানে মাহটোৰ ভিতৰতে নাপাওঁ, তাহাঁতে পাৰ হৈ যায় 1 তাৰিখ 2 তাৰিখ 5 তাৰিখ 10 তাৰিখলৈকেও যায়। গতিকে এইবাৰ আপোনালোকে ছেপ্টেম্বৰ মাহৰ চেলাৰী ছেপ্টেম্বৰ মাহৰ এইকেইদিনৰ ভিতৰতে লাভ কৰিব পাৰিব, কাৰণ দুৰ্গা পূজাৰ কাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।